হেলচা উচ্চ মাধ্যমিক বিদ্যালয়ত ভয়ঙ্কৰ ঘটনা সহপাঠীক চুৰিকাঘাত কৰাক লৈ প্ৰতিক্ৰিয়া নলবাৰীৰ হেলচা উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাঘাতৰ এক ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সহপাঠী বন্ধুৱে চুৰিকাঘাত কৰিলে একেটা শ্ৰেণী কোঠাত অধ্যয়নৰত ছাত্ৰক বেগত মোৰ এখন চুৰি আছিল মানে ভুলতে নিয়া গৈছিল মানে বেগত মানে হোষ্টেলত থাকে মানে বাৰ বেগটোত আছিল হোষ্টেলত মানে বাঘ লাগে চুৰিখান সেই বেগটো মই জগালি নিছিলো মানে ভুলতে নিয়া গৈছিল মই ক্লাছত গম পাইছোঁ চুৰি থকা বুলি কিন্তু দেখুও মানে সি দেখছি চুৰিখান সি ছুটিৰ টাইমত কৈছে মোক ভালকৈ এই চাওঁ মানে ভালকৈ তাৰপিছত মই তাক দেখা নাছিলোঁ কিন্তু সি বহুত জোৰ কৰি চাব বিচাৰিছিল তাৰপিছত সি চালাক তাৰপিছত মই দিলোঁ সি দিছি তাৰপিছত মোক তাৰপিছত সি কৈছে এটা পুতলা আছে সেইটো কাটি দি তাৰপিছত মই এনেকৈ দিছিলোঁ সি হাতখান দি চুৰিখনৰ আগতে দি দিছে হাতখান সি মোতচাই দূৰত আছিল মানে হাতখান আগত দি দিছে তাৰপিছত তাৰ আঙুলিটো কাটিছে অভিযোগ মতে প্ৰধান শিক্ষকগৰাকীৰ গুৰুত্বহীনতাৰ বাবেই এনে ঘটনা সংঘটিত হৈছে চুৰিকাঘাতৰ ফলত এগৰাকী ছাত্ৰৰ এখন হাতত আঘাতপ্ৰাপ্ত হৈছে ৫টাকৈ চিলাই দিবলগীয়া হৈছে আঘাতপ্ৰাপ্ত ছাত্ৰজনৰ আঙুলিত মংগলদৈত শ্ৰেণী কোঠাতে ভয়ঙ্কৰ ঘটনা সংঘটিত হোৱাৰ পিছতো শিক্ষা লোৱা নাই একাংশ বিদ্যালয়ৰ শিক্ষাগুৰুই চুৰিকাঘাত বুলি কথাটো ক'ব নোৱাৰি আপোনালোকে যদিও কৈছে চুৰিকাঘাত বুলি ল'ৰা একজনে তাৰমানে কি ভুলবশত তাৰ বাকৰ বেগটো আনিলে আনাতে বাকৰ মানে এখন চুৰি থাকে চুৰিখন তাৰ ভুলবশতহে চুৰিখন আহিছিল আহাৰ পিছত সি ল'ৰাবিলাকে মানে সি চুৰিখন উলিওৱাৰ পিছত ল'ৰাবিলাকে ইটো সিটো খেদাই ল'ৰাবিলাকৰ কথাটো আপোনালোকে জানেই চুৰিখন চাবৰ ইচ্ছা কৰিলে চাব ইচ্ছা কৰোঁতে মানে দুৰ্ঘটনাবশত তাৰ মানে ল'ৰাজনৰ হাতত লাগি গ'ল সেইখিনিয়ে ঘটনা সেইটো চুৰিকাঘাত বুলি আপোনালোকে ক'ব নোৱাৰে জোৰপুৰি হাত পোৱাৰ পিছত ব্যৱস্থা গ্ৰহণ কৰিলে কি হ'ব বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীয়ে নিতৌ ছাত্ৰ ছাত্ৰীৰ বেগ পৰীক্ষা নকৰাৰ ফলত শনিবাৰে সংঘটিত হয় ভয়ঙ্কৰ ঘটনাটো শনিবাৰে স্কুল ছুটিৰ পিছত কেইবাজনো ছাত্ৰ গৃহলৈ নাযাই বিদ্যালয়তে ফূৰ্তি কৰি আছিল তাৰ মাজতে এজন ছাত্ৰৰ কটা গোলাঙুলি ৰাজ্যত এনেধৰণৰ ঘটনা সংঘটিত হৈ অহাৰ পিছতো বিদ্যালয় কৰ্তৃপক্ষ তথা শিক্ষক শিক্ষয়িত্ৰীয়ে স্কুল বেগ পৰীক্ষা নকৰাৰ ফলত ঘটিবলৈ পালে এনে এক অবাঞ্ছিত ঘটনা এনে অবাঞ্ছিত ঘটনাৰ পিছতো বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীয়ে ক'লে পূৰ্বে এনে ঘটনা হোৱা নাই বাবে আমি ছাত্ৰ ছাত্ৰীৰ বেগ পৰীক্ষা কৰা নাছিলো অভিযোগ মতে বিদ্যালয় কৰ্তৃপক্ষৰ অনুশাসনহীনতাৰ বাবে শনিবাৰে চৰম পৰ্যায় পালে চুৰিকাঘাতৰ ঘটনাই অন্যহাতে অভিযুক্ত ছাত্ৰগৰাকীয়েও সৰু ঘটনা বুলি ক'ব বিচাৰিলে চুৰিকাঘাতৰ ঘটনাটো প্ৰতিখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ সৈতে কিছু কঠোৰ হওক নহলে এনে ঘটনা সঘনাই ঘটি থাকিব বুলি সন্দেহ কৰিব পাৰি কথাটো আচলতে যি ধৰণে হৈছে সেইটো নহয় এই কাৰণে যে গোটেইকেইজন ল'ৰাই যিজন ল'ৰাই চুৰিখান আনছি আৰু যিজন ল'ৰাৰ কাটা গৈছে দুইজনে এইটোৰ ছাত্ৰ বন্ধু সমস্ত গতিকে আচলতে আমাৰ সিদিনা মানে আমাৰ শনিবাৰৰ ঘটনাটোতো শনিবাৰে আমাৰ চাৰ পিৰিয়ডৰ পিছত মানে ছুটিৰ পিছত আমাৰ কিবা সোমবাৰে পি টেষ্ট আছে কাৰণে সিদিনা কিবা লেবেল মাৰিব গতিকে লেবেল মাৰা সম্পৰ্কত আমাৰ সেই কেইজনমান ছাত্ৰ থাকিল আৰু তাহোঁ এইটোৰ থকাৰ পিছত সেই ছাত্ৰকেইজনে বোলে এই যিজনে প্ৰীতম বোলা ল'ৰা একজন তাৰমানে সি আমাৰ এইটোৰ ফাৰ্ষ্ট বয় ভাল ল'ৰা সি গতিকে সি বোলে কিবা বায়েকৰ বেগটো আনিছে সিদিনা ভুলতে গতিকে আনি তাতে কিবা বোলে এখন চুৰি আছে বায়েকে কিবা কম্ফু খেলৈ বোলে গতিকে সেইকাৰণে গতিকে সি আনি তাহাৰ লগৰকেইটাক দেখে আছে চুৰিখান গতিকে দেখে থাকি কথাখিনি সেইটো হৈছে আৰু তাৰপিছত সি সেই বাকী লগৰটোক দেখে থাকাতে সেনেধৰণে কিবা কওঁতে কিবা সি দেখাব ধৰোঁতে কিবা আঙুলিত লাগি কাটা গৈছে আৰু তাৰপিছত সি চিলাই দিছে বুলি কৈছে আৰু গতিকে তাৰপিছত মই নাছিলোঁ অৱশ্যে মই নলবাৰীত গৈছিলোঁ প্ৰশ্ন আনা গতিকে মই যিহেতুকে নাছিলোঁ কাক চাৰ্জত দি গৈছিলে মই আমাৰ ভাৰতী ভূঞা বুলি এজন শিক্ষয়িত্ৰী আছে তেওঁক দি গৈছিলোঁ গতিকে তাৰপিছত কথাখিনি মই যেতিয়া গম পালোঁ মই আবেলি আহি মই পৰিয়াল দুটাৰ ঘৰত গৈছোঁ আৰু কথাখিনি পাতি লওঁ যি মানে মই বাকী যিটো ল'ৰাৰ কাটা গৈছিল সেই কাটা যোৱা ল'ৰাটোৰ পৰিয়ালকো মই কথাখিনি কওঁতে দাম কৈছে যে সেইটো আচলতে মোক এতিয়া তাৰমানে তাৰ কিবা কাজিয়া লাগছিল মানে গোটেইকেইজনৰ উপস্থিতিত উঠছোঁ আৰু যিকেইজন আছিল যে তাৰ কাজিয়া লাগি সি চুৰি লাগি দেখাইছে নেকি বোলে সেইটো নহয় আচলতে তাৰ সি তামচাকে সেইটো আনিছিল সৰু নামমান চুৰি এখন গতিকে আনি সি সেই তামচাকে সেইটো কৰি থাকাতে সেই ধৰণৰ ঘটনাটো হৈছে গতিকে বাকী দাম সেইকাৰণে পৰিয়ালটোৱে মানি লৈছে তাক সহজে